এইটো ভাঙি দিলে, এইটো মালটো পাপাই ভাঙিছিলে দেই, মই নাই ভঙা বাৰু। এইখিনি মোৰ বাহিৰখিনি হেৰি আছিলে মানে কি। হে এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। ত' গাইজ আজি পথাৰত আহিলোঁ, আহি পিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। যিহেতু গাইজ আমাৰ মানে গৰুটোৰ মানে ভৰিটো অলপ হেৰি হোৱা দেখি মানে এদিন গৰুৱে হাল বোৱা হোৱা নাই কালিৰ পৰা। চ' আজি কবুতাই হাল বোৱা হৈছে গাইজ, এইবোৰ দেখিছে এইদাহেত। এই বৰ্তাহঁতৰ কবুতাই হাল বোৱা হৈছে আজি মানে গাইজ। এইখিনিয়ে আৰু সেই লাইনটো গোটেই লাইনটো দিয়া হ'ব। আৰু ওচৰতে গৰুৱে হাল বাই আছে পিনে মানে গাইজ। এতিয়া মানে আমি ৰুই এটা আছোঁ। চ' এতিয়া মানে সময়টো হৈছে 2:12 আৰু আমি ৰুলোঁ আজি এবিঘা। যিহেতু গাইজ মানে আমাৰ গৰুহালৰ মানে গৰুটো যিহেতু মানে ভৰিটো দুখ পাই আছিলে, সেইকাৰণে মানে আজি কি হয় এইটো কবুতাই হাল বোৱা হ'ল। আৰু মানে কবুতাইটো সেনেকৈ তাকতকৈ নাবায়। চ' এবিঘা বোৱা হ'ল আজি, আৰু এবিঘা ৰুলোঁ মায়ে মই। চ' কাইলৈ আৰু পৰহিলৈ এইখিনি আছে, পিনে মায়ে গৈ আছে। আৰু এতিয়া ৰোৱা ৰুই শেষ কৰি পিনি এতিয়া গৰুকেইটা মানে বদলি কৰি আহোঁগৈ। আৰু মানে গৰু তিনিটাই পিনে নৈ পাই এৰাল দিছোঁ। চ' এটা মানে ঘৰৰ ওচৰত থৈ আহিছোঁ। আৰু গাইজ মানে ৰ'দটো দিছে আজি পূৰা, বতৰটো চাই ধৰিব পাৰিছে চাগে, কিন্তু ভিউটো খুব ধুনীয়া হৈ আছে দেই। একদম ক'লা পৰি গৈছোঁগৈ দেই গাইজ, কি ক'ম। আজি মানে বেলেগ ৰোৱনী নাই, অকল মায়ে মই ৰুলোঁ। ৰাতিপুৱা 6টামান বজাত আহিছিলোঁ আৰু এতিয়া 2টা বাজিলে। এনেকুৱাই আৰু গাইজ এতিয়া মানে গৰুকেইটা বদলি কৰি ল'লোঁ আৰু নদীত ডুবকেইটা মাৰি আহিলোঁ, যিহেতু গৰম উঠিছে আৰু ৰ'দ দিছে। চ' আজি মানে গাইজ মানে ৰ'দ দিছে যদিও গৰমটো উঠা নাই, আৰু বহুত ধুনীয়া বতাহ মাৰি আছে। হয়তো তোমালোকে বতাহৰ মাতটো শুনিব পাৰিছা। আৰু চোৱা গাইজ এনেকুৱা ধুনীয়া হৈ আছে, কি ক'ম মানে এক্সিডেণ্ট। মা গৈছে মই। চ' গাইজ এতিয়া ঘৰলৈ গৈ লওঁ দেই, তাৰপিছত দেখাই আছোঁ। গাইজ মানে এতিয়া পথাৰৰ পৰা আহি গা পা ধুই এটাই মানে 3টা মানে বাজিলে। ত' এতিয়া ভাতটো খাই লওঁ, ভাত পানী খাই পিনি অলপমান জিৰাই সতাই আকৌ পথাৰ যাব হ'লেই। চ' এনেকৈ আৰু গাইজ দিনবোৰ পাৰ হৈছে। চ' বাৰিষা দিন যিহেতু এতিয়া মানে ভাতটো খাই লওঁগৈ, ভাত পানী খাই পিনি কি কৰিম আৰু দেখাই আছোঁ। গাইজ যিহেতু দিনটো পথাৰত থাকিলোগৈ ন আজি, তাৰপিছতে মানে ঘৰত আহি দেখিছোঁ, এইপিনে দেখিছে নহয় মানে হাঁহৰ কণী আছিলে 7টা, আৰু এতিয়া 5টা আছে। 2টা মানে আমাৰ গাহৰিজনী আজি পথাৰত আমি থাকোঁতে মানে মুকলি হ'ল, আৰু মানে কি গাহৰিজনী মুকলি হৈ পিনি এইপিনে কণীকেইটাই খালে আৰু গাইজ। কণী 2টা খালে আৰু মানে তাৰপিছত দাদা পালেহি কলেজৰ পৰা। চ' এনেকৈ আৰু গাইজ মানে পথাৰত থাকিলে মানুহ। চ' গাইজ দিনটো এনেকৈ দৰে পাৰ হ'ল আৰু। চ' তোমালোকে বহাগত জেতুকা লোৱা সকলোৱে দেখিছা, কিন্তু আমাৰ এইপিনে মানে সম্পূৰ্ণ বেলেগ। আমাৰ দাদাই আজি জেতুকা লৈছে হাতত, এইপিনে দেখিছা আহাৰত জেতুকা লৈছে। কিন্তু প্ৰায় মানে গাইজ বহাগত নলয়। আৰু মানে এতিয়া জেতুকা লোৱাৰ কাৰণটো হৈছে এয়া মানে হাতখন কিবা হেৰি হয়, আৰু চ' জেতুকা লগালে ভাল হয়, সেইকাৰণে মানে জেতুকা লগাইছে। আৰু এইপিনে মা আছে, কাম বন কৰি আছে। আৰু চাই দে মই দিয়ে দিম ভিডিঅ'টো। চ' ই মানে অকণমান কেমেৰা ওলাব লাজ কৰিছোঁ, একো নাই, মোৰ লগত থাকে দেই অভ্যাস হৈ যাব গাইজ। আৰু মোৰ ৰুমলৈ যাব বনাইছিলোঁ, কি হৈছিলে চোৱা, এইটো ভাঙি দিলে, এইটো মালটো পাপাই ভাঙিছিলে দেই, মই নাই ভঙা বাৰু। আৰু এই দুটা এইকেইটা আছে, এইকেইটা মানে চল মাৰিলে নৰখে গাইজ, কি ক'ম। এনেকুৱাই গাইজ মানে বনাইছিলোঁ, বহুত আশাত বনাইছিলোঁ, কিন্তু মানে দুদিনমান ভালকৈ মানে প্ৰেক্টিচ কৰিব পাৰিলোঁ। কিন্তু তাৰপিছতে এইটো মানে এনেকৈ চল, যিহেতু এইপিনে মানে চল মাৰি থৈছিলোঁ, আৰু এই চলটোহে মানে এৰ খাই পিনি এইটো ওলাই পৰিলে। তাৰপৰা এনেকৈ মানে ৰবৰে দি বান্ধি থৈ দিছিলোঁ। চ' তাৰপিছত আকৌ পৰিলে, আকৌ ভাঙিলে। একো নাই, আকৌ মানে বনাম সময় পালে। চ' তাৰপিছতে মানে আগতে প্ৰেক্টিচ কৰা এইকেইটা ইটা আছিলে দেই গাইজ। এইকেইটা ইটা মানে পূৰা মানে কি ইটা প্ৰেক্টিচ কৰোঁ হ'লে। আৰুনো কি আৰু ৰুম, দিছ ইজ মাই ৰুম গাইজ। তাৰপিছতে গাইজ মোৰ ৰুমত মানে মই য'তে থাকিলোঁ বাঢ়ি থাকে কৈছিলোঁ গাইজ, এইখিনি মোৰ বাঢ়িখিনি।
স্কেলৰ অকল মানে দুটামানে আছে আৰু এইকেইটা মই বনোৱা। আৰু এইটো গাইজ দি মেডেল শ্বাৰ্প, এইকেইটা মানে দি মেডেল শ্বাৰ্পটো মানে গাইজ মই আজি মানে ডিষ্ট্ৰাবৰ বাহিৰটো হেৰি গান এটা মানে শিকিবলৈ আনিছিলোঁ। চ' হেৰি পাহৰি গৈছোঁ। আৰচি নায়ক মানে কি গানটো মই বজাবলৈ মানে বাহিৰটো আজি উলিয়াই আনিছিলোঁ। আৰু মানে বাহিৰটো উলিয়াই আনিছোঁ বুলি কোৱা মানে হেৰিটো হৈছে বাঁহীখিনি মানে মই প্ৰায়ভাগ মই যিখিনি বাঁহী নাম পাৰ্টি ইউজ কৰোঁ বা মানে যিখিনি মানে অকণমান দামী বাঁহী চ' সেইখিনি মানে মই থাপনা তাত থওঁ ধুনীয়াকৈ নি। চ' আজি মানে উলিয়াই আনিছিলোঁ এটা বাঁহী মানে দি স্কেলৰটো। ত' মানে বজাম বুলি ভাবিছিলোঁ আৰু বজাম বুলি মানে কি মই লিখি থৈছিলোঁ দেই গাইজ, তোমালোকক দেখাম। মানে গাইজ মোৰ আখৰখিনি বৰ এটা ঠিক নহয়, চ' কমেণ্ট নকৰিবা দেই। মানে এইটো চোৱা আচনায়ংটো মানে হেৰি আচনায়ং মানে কি গা পা ধা চা পা এনেকুৱা ষ্টাইলৰ মানে লিখি থৈ দিওঁ, যিহেতু মোৰ এনেকৈ প্ৰাথমিক শিক্ষা নাই বাহিৰৰ আৰু মানে শিকিবলৈ গৈছিলোঁ 3 দিন, তাৰপিছতে মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আহিলে। চ' মানে যোৱা নাই হোৱা আৰু এতিয়া যাম কেইদিনমানৰ পিছৰ পৰা। এইটো দিখৌ নৈ। তাৰপিছতে গাইজ মোৰ আটাইতকৈ প্ৰিয় গানটো নাহৰ ফুলা বতৰতে। আৰু গাইজ কালি এটা লিখিম বুলি ভাবিছিলোঁ, হেৰ' বাঁহী গানটো ন'টেশ্যনখিনি লিখিম বুলি ভাবিছিলোঁ, কিন্তু লিখা নহ'ল। মানে গাইজ মই গৈছিলোঁ ধান দোৱা দিনতে গৈছিলোঁ চাগে বাঁহী শিকিবলৈ, মানে 3 দিন যোৱা হ'ল। আৰু মানে মই গৈছিলোঁ আমাৰ অভিজিত খনিকৰ ছাৰ হয় আৰু মই মানে দাদা বুলি মাতোঁ। চ' ঘৰত তেওঁক বাবুদা বুলি মাতে। আৰু মানে তেওঁ খুব ধুনীয়া বাঁহী শিকায়। মই তেওঁৰ ওচৰলৈ গৈছিলোঁ, 3 দিনমান গ'লোঁ। তাৰপিছতে যিহেতু মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ এবছৰ, সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ বাবে মোৰ যাবলৈ অকণমান অসুবিধা হ'ল। আৰু গাইজ যিহেতু মোৰ মানে এনেকৈ বাঁহীৰ ছেট নাই আৰু চ' এতিয়া মই মেডেল ছেটটো ল'ম বুলি ভাবি আছোঁ। মেডেল ছেটটো ল'ম বুলি ভাবি আছোঁ DN ফুডৰ পৰা অৰ্ডাৰ কৰিম বুলি ভাবি আছোঁ, কিন্তু যিহেতু হাতত পইচা পাতি অলপ অসুবিধা হৈ আছে, সেইকাৰণে মানে লোৱা নাই। কেইদিনমানৰ পিছত পাৰিলে ল'ম বুলি ভাবি আছোঁ। আৰু তাৰপিছত মেডেল ছেটটো লোৱাৰ পিছত আকৌ মানে শিকিব যাম বাঁহী। আৰু মানে গাইজ ব্লগ দিম, চ' তোমালোকে চাই থাকিবা। আৰু মই মানে গাইজ মই বাঢ়িবলৈ খুব বেছি ভাল পাওঁ, কিন্তু মানে ইমান প্ৰাথমিক শিক্ষা নাই কাৰণে অলপ জানো, মানে ইমান ভালকৈ নাজানো। আৰু যিখিনি জানো প্ৰায় মোবাইলৰ পৰাই শিকা। এনেকৈ আৰু এতিয়া তোমালোকক দেখাইছিলোঁ ন'টেশ্যনখিনি, সেনেকৈ ন'টেশ্যন মানে কৈয়ে শিকা আৰু এনেদৰে আৰু গাইজ চলি আছে। চ' গাইজ আজি ব্লগটো ইমানেই। তোমালোকে যদি চাই ভাল পালা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। চ' আকৌ এবাৰ লগ পাম নতুন এটা ব্লগত। চ' আজিলৈ ইমানেই, বাই, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।